তো গাইজ দেখিলে নহয় তেওঁলোকৰ মন্তব্য বহুত ভাল লাগিলে। আমাৰ আৰু এগৰাকী আছে বাৰু বাৰান্দাত বহি আছে, ব'লকচোন আমি তেওঁক সোধোঁ তেওঁ কেনেকুৱা পালে আমাৰ আশ্ৰমলৈ আহি, আমাৰ খাদ্য খাই কেনেকুৱা পালে, আহাৰখিনি কেনেকুৱা লাগিলে তেওঁক আহকচোন সোধোঁ তেওঁ কেনেকুৱা পালে। ঘৰত থাকিলে কি হ'লে এটা ৰুমৰ ভিতৰত আবদ্ধ হৈ থাকিব, সদায় দেখা মানুহখিনিক সদায় দেখি থাকিব আৰু তেখেতসকলৰ যিখিনি দায়িত্ব তেওঁলোকৰ প্ৰতি থকা যিটো মৰম ভালপোৱা সেইটো সময়ৰ কাৰণে হওক, কৰ্তব্য ব্যস্ত কৰ্মৰ তাগিদাত হওক বা বিভিন্ন অসুবিধাৰ কাৰণে কি হয় তেওঁলোকৰ সদায় সমানে নাপায়। কিন্তু ইয়াত কি হৈছে, ইয়াত নতুন নতুন মানুহৰ আলহীৰ আগমন ঘটে, নতুন নতুন ঠাইৰ পৰা বিভিন্ন ঠাইৰ পৰা মানুহ আহি আছে আৰু আপোনালোকৰ এই আশ্ৰমখনৰ লগত জড়িত যিখিনি ব্যক্তি তেখেতসকলে খুবেই ভাল লাগিল বাইদেউ, পৰিৱেশটো খুবেই ভাল। আইতাকেইজনী আৰু আপুনি যেনেকৈ ৰাখিছে দোকানৰ কৰি ৰাখিছে চাই পেলাই। কি কি খালে আজি? ভাত দাইল আছিলে আৰু চব্জি আছিল, তাৰপাছত শাক ভাজি আছিলে আৰু ডিম ভাজি, পনীৰৰ চব্জি এটা। কেনেকুৱা পালে? ভাল, আপোনালোকৰ ৰান্ধনি খুবেই ভাল, মানে বিয়া সবাহ আপোনাৰ মায়া কৰি আপুনি জগত কৰি যুৱক কৰি পৰিত্ৰাণ আকৌ হৈ বিচৰ্পিত কৰে কৰি উদ্ধাৰ প্ৰভু চৰণ কমলে ৰাখা সংকট সমত তুমি হৰি নাৰাখিলে ৰাখংক নাই কিজিব যাদৰ বাবে কিজিব মাধৱৰ বাবে ব্ৰহ্মাণ্ডৰ ভিতৰত যত বস্তু আছে তোমাক চৰণ পেলাই এতিয়া অলপ কিবা দ্ৰব্য। হেল্ল' গাইজ, আমাৰ আজি আপোন ঘৰ ৰিকাৰ চেণ্টাৰলৈ আলহী আহিছে, মানে তেওঁলোকে লাঞ্চ দিলে খাবৰ কাৰণে। গৈ চাওঁ ব'লকচোন তেওঁলোকে আমাৰ ইয়াত আহি কি পালে, কেনেকুৱা পালে। আমি সুধি চাওঁ তেওঁলোকক কেনেকুৱা পালে আমাৰ আশ্ৰমত আহি। ভাল লাগিছে ন? আৰু মানে আহাৰখিনি কেনেকুৱা পালে দুপৰীয়া? মানে আহিও ভাল লাগিছে, খোৱা বোৱাখিনি কথাই সুধিছোঁ, খোৱা বোৱাখিনি কেনেকুৱা লাগিলে? খিনিও ভাল লাগিছে। কি খালে? মানে পনীৰ খাইছোঁ, দাইল খাইছোঁ, চালাড খাইছোঁ, ভাল লাগিছে, চববিলাকেই ভাল লাগিছে। আহিব কেতিয়াবা আমাৰ আহি আশ্ৰমত। থাকিম আমি। বৰষুণ পৰিলে আপোনাৰ আহি যাব। গোবৰ অলপ লৈ আহিম মই এইবাৰ হা, এইবাৰ মই গোবৰ সাৰ অলপ লৈ আহিম, ক'ত পাব গোবৰ আছে মোৰ বনাই লওক। পানী দিব নহয়, এই গছৰ তলতে এদিন থাকিম বুলি ভাবছো। আমাৰ দূৰদৰ্শী হেৰিটো আছে, আমাৰ চিন্তাটো দূৰদৰ্শী। এই গছ